আমাৰ কষ্ট কৰা মানুহ মানে অসম চৰকাৰে আমাক অকণমান চাব লাগে। আমাৰ হাড় মূৰ শুকাই গৈছে। মাটি তাকৰীয়া চৰকাৰে দিয়া মাটি, আৰু এতিয়া পৰিয়াল চলাবলৈ বৰ টান হৈ গৈছে। তাকে চাই অনুৰোধ কৰি কৈছোঁ উপপৰ্যায়সকলে আমাৰ দুখীয়াৰ প্ৰতি অকণমান দয়া মমতা আনে। আমাৰ পিতৃ পিতামহৰ দিনৰ পৰা আমাৰ এই কৰ্মটো ইজনৰ পিছত সিজনে শিকি লৈছোঁ আৰু শিকি লৈ আমি এই কৰ্মটোকে কৰি যেনেধৰণে পেট প্ৰৱৰ্তন কৰি আছোঁ। আমি 2004 চনতে ইয়ালৈ অহা হৈছে। গৰাখহনীয়াই আমাৰ বানপানীয়ে সকলোখিনি মানুহক উটাই লৈ গৈছিলে। সেই তেতিয়াই আমাক চৰকাৰে এইখনকে সুবিধা দিলে, কিন্তু খেতিপথাৰ নাই, অন্য ব্যৱসায় নাই। এইটো ব্যৱসায় আমাৰ পুৰণা ব্যৱসায় আছিলে। এই ব্যৱসায়টোকে কৰি আমি যেনে তেনে আজি পৰ্যন্ত পেট প্ৰৱৰ্তন কৰি আছোঁ বুলি পেলাই আমি ক'ব পাৰোঁ। চৰকাৰী সুবিধা আজিলৈকে একো পোৱা নাই। নচলে। নাও এইটো ধৰক বছৰেকত 8খন 10খন 15খন এনেকৈ দিব পাৰে। গাঁৱত শতকৰা আপোনাৰ 15-16 আছে। 15-16 বাকী মৃৎশিল্প কৰে মহিলাসকলে। কৰি খাওঁ, অকল কৰি খাওঁ, অন্য সুবিধা চৰকাৰক আমি এইটো অনুৰোধ জনাম আৰু আমাৰ এতিয়া নাই খেতিপথাৰ, মানে এই মৃৎশিল্পটো প্ৰায় মৰি গৈছে। আমাৰ এই নাও শিল্পটো প্ৰায় মৰি গৈছে। অন্য চৰকাৰক আমি অনুৰোধ জনাম যাতে আমাক ভৱিষ্যত চলিবৰ কাৰণে কিবা এটা সুবিধা কৰি দিয়ে। এই আমাৰ চৰকাৰৰ ওচৰত